ডক্টৰ ভূপেন হাজৰিকাক কঠোৰ সমালোচনা কৰা মানুহজন। বন্ধুসকল, মই কৃষ্ণমণি বৰাই আপোনালোক সকলোকে আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো অকণমান ব্যতিক্ৰম, কিয়নো আমাৰ মাজলৈ আহি উপস্থিত হৈছেহি মোলাল লস্কৰ বৰ্তা। তেওঁ একাধাৰে সাহিত্যিক তথা সাংবাদিক, নাট্যকাৰ, প্ৰযোজক সকলো দিশতে আচলতে পাৰ্গত এগৰাকী ব্যক্তিত্বৰ অধিকাৰী তেখেত। আৰু তেখেতক সৰুৰে পৰা মই পাই আহিছোঁ। আজি ভাবিলোঁ তেওঁক আপোনালোকৰ আগত পৰিচিত কৰাই দিওঁ। ইমানবোৰ সমাজৰ বাবে কাম কৰি সমাজক এক নতুন দিশ দিবলৈ চেষ্টা কৰিছে, তেনে এক ব্যক্তিত্বৰ অধিকাৰী ব্যক্তিৰ সৈতে আজি আপোনালোকৰ মাজলৈ আহিছোঁ। এই আমাৰ মাজত আছে মোলাল লস্কৰ বৰ্তা। নমস্কাৰ বৰ্তা, আপোনাক আমাৰ আজি অনুষ্ঠানলৈ স্বাগতম জনাই। ইমান দিনৰ মূৰত আপুনি যিহেতু 2001 চনতে আমাৰ এই টেঙানীলৈ আহিছিল, তাৰ পাছত আজি বহু দিনৰ মূৰত আপুনি ইয়ালৈ আহিছে, কেনেকুৱা লাগিছে? টেঙানী আজি যিটো পৰিৱৰ্তন, হয়, এই পৰিৱৰ্তনটো সঁচাকৈ মই বৰ আচম্বিত হৈছোঁ। আৰু আচম্বিত হোৱা নাইও এই কাৰণে যে মানুহ সকলোবিলাক পৰিৱৰ্তনশীল। গতিকে এই পৰিৱৰ্তনৰ সোঁতত টেঙানী আজি তাত সেই দিনটোৰ আজি কেইবাটা দশকৰ আগত অহা মই দিনটোতকৈ আজি বহুতভাৱে এটা প্ৰগতি দিশলৈ আগবাঢ়িছে। মানুহৰ মন, মানুহৰ ঘৰ বাৰী, ৰাস্তা ঘাট, চিন্তা। গতিকে এইটো মোক আপ্লুত কৰাই নহয়, যেন মই সেই টেঙানীখন যিটো ভাবিছিলোঁ সেইটোৱে ৰাইজে গঢ়ি তুলিছে। যিহেতু আপুনি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি, গতিকে সেইখিনি সময়ত যিহেতু আপোনাৰ যথেষ্ট অভিজ্ঞতা হৈছিলে এগৰাকী সভাপতি হিচাপে, ধৰক সংগ্ৰামী হিচাপে আপোনাৰ যি সংগ্ৰামী সত্তাটোক মই সেই সৰুৰে পৰা দেখি আহিছোঁ। গতিকে এই যাত্ৰাটোত এনেকুৱা কিছুমান অভিজ্ঞতা আছে যি অভিজ্ঞতাই আপোনাক বৰ্তমানো আপ্লুত কৰি ৰাখে। এনেকুৱা সৰু অভিজ্ঞতা আপোনাক যদি কয় আমাক। মানে মই আচলতে কৃষক মুক্তি সংগ্ৰাম সমিতি প্ৰতিষ্ঠাপক সভাপতি আছিলোঁ। যেতিয়া নাছিলোঁ মই 2005 চনতে প্ৰতিষ্ঠা লাভ কৰিছিলে তেজপুৰত। তাৰপিছৰ পৰা মই সভাপতিৰ দায়িত্বত আছিলোঁ 2011 চনলৈকে পূৰ্ণাংগভাৱে, আৰু 13 চনলৈকে আছিলোঁ। মানে হ'ল কি, আমি বা বাতৰিৰ লগত জড়িত, মানে সংবাদ জগতৰ লগত জড়িত। তেতিয়া টেঙানী দৈয়াং টেঙানী মানুহৰ মাটিৰ উচ্ছেদৰ যিটো চৰকাৰী লীলা চলিছিল, চৰকাৰী প্ৰেতলীলা চলিছিল, তাৰ বিৰুদ্ধে দৈয়াং টেঙানী ৰাইজে যেনেধৰণৰকৈ হক প্ৰতিষ্ঠা দাবীত, অধিকাৰৰ দাবীত যি ধৰণৰ সংগ্ৰাম কৰি গৈছিলে, সেই সংগ্ৰামৰ বাতৰি কাকতত পাই অত্যন্ত আপ্লুত হৈছিলোঁ। আপ্লুতই নহয়, আমি বিভিন্ন ধৰণৰ সভাই সমিতিয়ে টেঙানীক আদৰ্শ হিচাপে আমি প্ৰচাৰ কৰিছিলোঁ সেই মিটিং বা সেই অঞ্চলবিলাকত। আৰু সৰ্বশেষত গৈ যেতিয়া ইয়াতে অখিল গগৈ আহিল, আৰু তেতিয়া খুব সম্ভৱ 2002 চনৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম দিৱসটি ইয়াতে যেতিয়া উদযাপন কৰিছিল, তাৰপিছৰ পৰা এটা সংগ্ৰাম ব্যাপকভাৱে মাটিৰ অধিকাৰ পট্টাৰ দাবীত সংগ্ৰাম হৈছিলে। যি কথাখিনি আমি শুনিছিলোঁ যে ইয়াৰ অঞ্চলৰ মানুহবিলাকক এনেকুৱা অত্যাচাৰ কৰিছিল CRPয়ে, অৰ্থাৎ সেই সময়ৰ চৰকাৰৰ উদ্যোগত অতি অৱৰ্ণনীয়। আনকি মিচিং গাঁৱত ঘৰ জ্বলাই দিয়াৰ পিছত এটা বেমাৰী ল'ৰা গাহৰি গঁৰালত থাকোঁতে পলাবলৈ নোৱাৰিলে, সি গাহৰি গঁৰালতে মৰিছিলে। মই সেই বিষয়তে মই কিতাপতো লিখিছিলোঁ। গতিকে এনেকুৱা এটা অৱৰ্ণনীয় অৱস্থাৰ বিৰুদ্ধে মানুহে যেনেকৈ গৰ্জন দিছিলে, সেই গৰ্জনত আচলতে মোৰ নতশিৰ হৈছিলে। সেই নতশিৰৰ ফলতে মই বহুত দূৰ কামপুৰ অঞ্চলৰ পৰা মই ইয়াত সদায় সহমৰ্মিতা প্ৰকাশ কৰি আহিছিলোঁ। তাৰপিছত যেতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতি জন্ম নহওঁতে তেনেকুৱা এটা সংগঠনৰ জন্মৰ কথা চিন্তা কৰা হৈছিল। অখিল গগৈয়ে আমাৰ ঘৰলৈ কামপুৰলৈ অহৰহ গৈ অখিল গগৈয়ে মোক নিৰ্বাচন কৰিছিলে। আমি সংগ্ৰামী ভূমিকাত থাকোঁ। মই সাধাৰণতে কওঁ, মই স্বীকাৰ কৰোঁ, মই গৌৰৱ কৰোঁ, মই এটা সংগ্ৰামী নক্সালাইট দলত আছিলোঁ। সেই সংগ্ৰামৰ সূত্ৰৰেই অখিল গগৈ গৈ আমাক লগ পাইছিলে। লগ পোৱাৰ পিছত এই সংগঠন এটা গঠন কৰিবলৈ সমগ্ৰ অসমজুৰি আলোচ কৰিছিলোঁ। আলোচ কৰাৰ পিছত কেৱল অখিল গগৈ নহয়, ডক্টৰ হীৰেণ গোহাঁই ছাৰ আৰু মোৰ অতি প্ৰিয় শ্ৰদ্ধাৰ অসমৰ এগৰাকী বিখ্যাত ব্যক্তি, তেখেতে JB কলেজৰ লেকচাৰাৰ আছিলে, যতীন্দ্ৰ কুমাৰ বৰগোহাঁইয়ে সেই সংগঠনটোৰ সভাপতি দায়িত্ব ল'বৰ কাৰণে মূল লৈ এখন চিঠি দিছিল অখিল গগৈৰ ওচৰত। আৰু ভালে কেইগৰাকী ব্যক্তিয়েও অসমৰ মোক কৈছে, দায়িত্বটো আমি আলোচ কৰিছোঁ, তুমি ল'ব লাগিব। তাৰপিছত 5 চনত তেজপুৰ নগৰীত আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিটো গঠন হ'ল। আৰু তেতিয়া মোক
সভাপতি দায়িত্বটো দিলে মানে জানো কিবাটো সভাপতি মানে পৰিচালনা কৰিব পাৰিলোঁ। কিন্তু মই এটা কথা জানো যে ইয়াৰ সংগ্ৰামৰ চেতনাৰ লগত মই লগ হৈ মই যিটো সংগ্ৰামী মোৰ মানসিকতা উদ্বুদ্ধ হৈছিলোঁ সেইটোৱে আচলতে মই ইয়াৰ পৰা শিকিলোঁ। আৰু মই শিকিলোঁ সেইখিনি সময়ত মই মাইনা তুমি অতি সৰু আছিলা মোৰ কোলাত তুমি বহি আমনি কৰিছিলা। আজি তুমি PG কৰি ওলাই আহিলা। মই আচৰিত হৈছোঁ যে আজি মাইনাই মোক কি প্ৰশ্ন কৰিব আৰু মোৰ নিচিনা এটা সাধাৰণ মানুহে কি উত্তৰ দিম। গতিকে মই তোমাৰ ওচৰত আজি ঋণী হৈ আছোঁ যে মই যিমান উত্তৰ দিব পাৰিম হয়তো তুমি সেই উত্তৰত সন্তুষ্ট হ'ব পাৰা নে নোৱাৰা মই সন্দিহান। তাৰপিছত মই আৰু কি ক'ম মই নিজে ভাবি পোৱা নাই। আপোনাৰ এই সাংবাদিকতাৰ আপুনি যিহেতু কৈছে আপুনি সাংবাদিক হিচাপে যথেষ্ট কাম কৰিছে সমাজৰ পক্ষে আপোচবিহীনভাৱে। গতিকে এই আপোনাৰ এই সাংবাদিকতাৰ যাত্ৰা কেনেদৰে আৰম্ভ হ'ল অকণমান যদি আমাক ক'ব বিচাৰে। সাংবাদিকতাৰ যাত্ৰাটো মোৰ নিজৰ কথাটো কৈছোঁ। আজিৰ তাৰিখত আমাৰ নগাঁও জিলাত যিমান সাংবাদিক আছে সকলোবিলাক সৰু সৰু, মাত্ৰ 2-এজন আছেগৈ, তেওঁলোকৰ এতিয়া বৰ অৱস্থা বেয়া। মই কিন্তু সেই দিনৰ পৰা মই সাংবাদিকতা কৰিছোঁ। এই যে যাত্ৰা পথৰ যিটো মানে খোজ দিয়া মোৰ পদ্ধতিটো বা খোজ দি আহিছোঁ সেইটো কিন্তু বৰ মসৃণ নহয়, সেইটো বৰ উখুৰা মুখুৰা। কিন্তু এই উখুৰা মুখুৰাত আমি খোজকাঢ়ি ভাল পাওঁ, কাৰণ আমাৰ তাত কলমটো আছে। কলমটোৱে মিছা কথা ক'বলৈ আমি নিবিচাৰোঁ। কলমটোৱে উখুৰা মুখুৰা কোনো প্ৰশ্ন নাই, কলমটো আগবাঢ়ি যাবই, ভৰিকেইটা আগবাঢ়ি যাবই। এই যাত্ৰাটোত কিন্তু সতৰ্কভাৱে আগবাঢ়িব লাগিব। মোৰ যাত্ৰাটোৰ যদি কথা ক'বলৈ বিচাৰোঁ মই 1959 চনতে মই আৰম্ভ কৰিছোঁ এখন গণতন্ত্ৰ নামৰ বাতৰি কাকতত নগাঁৱৰ পৰা ওলোৱা। তাৰপিছত নতুন অসমীয়া, তাত মোৰ প্ৰথম গল্প ওলাইছে। কলেজত তেতিয়া আছিলোঁ 75-76 চনত বোধহয় গল্প ওলাইছে। তাৰপিছৰ পৰা মই ধাৰাসাৰে সাহিত্য ৰচনা কৰি গৈছোঁ। এইটো বেলেগ কথা। কিন্তু সাংবাদিকতাৰ জগতখন তেতিয়াৰ পৰা কৰি মই এটা লক্ষ্য কৰিছোঁ, তেতিয়া যিটো সততাৰ সৈতে নিষ্ঠাৰ সৈতে সাংবাদিকতা আমি আগবঢ়াই গৈছিলোঁ তাক পইচাৰে জুখি নাচাইছিলোঁ। আমাৰ এনেকুৱা বাতৰিবিলাক আজিতো ইমেইল আছে, আমি ফোনত বাতৰিটো লিখি পঠাই দিলে কাইলৈ সেই বাতৰিটো ৰাইজে দেখাই পাব। তেতিয়া সেইটো দিন নাছিলে। আমি কেতিয়াবা ততাতৈয়াকৈ আমি গুৱাহাটীলৈ গৈ বাতৰি আমি দিছিলোঁ। তেতিয়া এনেকৈ চেনেলো নাছিলে। আজিবিলাক যিটো মানে চেনেলৰ প্ৰয়োভৰ হৈছে তেতিয়া চেনেলো নাছিলে। সেইটো তেতিয়া যিটো আমি মজা পাইছিলোঁ সঁচা সাংবাদিকতা, আৰু তেতিয়া আমাৰ কলমটো লৈ এই যিবিলাকৰ বিৰুদ্ধে সমাজখনৰ বিৰুদ্ধে কৰা মানুহবিলাকক যেতিয়া আমি মুখা খুলিছিলোঁ তেতিয়া আমি এটা গৌৰৱ কৰোঁ, সিহঁতে আমালৈ ভয় কৰে আৰু ৰাইজে অনুভৱ কৰে যে এনেধৰণৰ সাংবাদিকতা হ'ব লাগে। আজিও বোধহয় মোৰ সেই অঞ্চলত মোক এজন অসমৰ কবি, এজন অসমৰ সদৌ অসম কবি সন্মিলনৰ সভাপতি আসন শুৱনি কৰিছিলে আজি 2 বছৰৰ আগত। তেওঁ শইকীয়া উপাধিৰ নামটো ঠিক নকওঁ, তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁ মোক উপাধি দিছে বা খঙাল কবি বোলে। গতিকে সেই তেতিয়াৰ পৰা মোৰ খঙাল চৰিত্ৰটো আছেই, কিন্তু মিছা অৰ্থত নহয় সঁচা অৰ্থত মই এই সাংবাদিকতাটো মই পৰিৱৰ্তন কৰিছোঁ। কলমৰ মাজেৰে খংটো, ৰাইজৰ প্ৰতি দায়বদ্ধতা, সেই যিবিলাক মানুহে ৰাইজৰ প্ৰতি পিঠি দিবলৈ বিচাৰিছে তেওঁলোকক সতৰ্ক কৰি গৈছোঁ। ভাবোঁ তুমিও আগবাঢ়িবা তেনেদৰে। নিশ্চয় আপোনাৰ পৰা আৰু বহুত কথা জানিবলৈ মন আছে, কিন্তু যিহেতু সময় কম আমাৰ, গতিকে শেষত আৰু এটা কথা সুধিব বিচাৰোঁ। যিহেতু আপুনি সাহিত্যৰ লগত জড়িত, আপুনি যেতিয়ালৈকে যথেষ্ট কিতাপ আপুনি প্ৰকাশ কৰিছে, এই যাত্ৰাটো এখন সাহিত্যিক হিচাপে আপুনি আত্মপ্ৰকাশ কৰাৰ ক্ষেত্ৰত আপোনাৰ এই যাত্ৰাটো কেনেদৰে মুকলি হ'ল বা আপুনি কেনেদৰে আগবাঢ়িলে? সাহিত্যৰ প্ৰতি যাত্ৰাটো মই সৰুৰে পৰা কিতাপ পঢ়িছোঁ। মই সৰুৰে পৰা মানে বিশেষকৈ ৰংমনৰ মানে এই কিতাপ পঢ়িছোঁ, ডিটেক্টিভ কিতাপ পঢ়িলোঁ। তাৰপিছত প্ৰথমকৈ ডাঙৰ কিতাপ পঢ়িছিলোঁ বিমল মিত্ৰৰ কৰি দিয়ে কিনলাম। তাৰপিছত লাহে লাহে মাৰ্ক্স বা লেনিনবাদৰ কিতাপ মোক পঢ়ালে আমাৰ তাৰে কিছু ব্যক্তিয়ে। তাৰপিছত কেলকাতা এসময়ত মিনিষ্টাৰ হোৱা এগৰাকী মন্ত্ৰী সুধীন কুমাৰে মোৰ ঘৰত 3 ৰাতি 4 দিন থাকি মোৰ আইৰ কাঠাৰ তলত শুই আয়ে বনোৱা ভাত খাই মোক ৰাজনৈতিক শিক্ষা দিছিলে আৰু কিতাপ কিছু দিছিলে, মানে বেংগলী কিতাপ মই খুব পঢ়িছিলোঁ। তাৰপিছত মোৰ মনত এটা ভাৱ হ'ল যে এই যে পশ্চিমবংগৰ নক্সালবাৰী যিটো অৱস্থা সেইটোতো আমাৰ অসমতো আছে। তেতিয়া মই আপ্লুত হ'লোঁ যে এইবিলাক মই যেতিয়া সংগঠন নাপাওঁ, কলমৰ মাজেৰে সাহিত্যৰ মাজেৰে
মই তাক প্ৰকাশ কৰি আহিলোঁ, বিভিন্ন বাতৰি কাকতৰ জৰিয়তে প্ৰকাশ কৰি আহিলোঁ। প্ৰথম মোৰ গল্পটো ওলাইছিলে নতুন অসমীয়া কাকতত। তাৰপিছৰ পৰা মই ধাৰাসাৰে সাহিত্য মোৰ সেৱা হৈ গ'ল, এটা পেচা হৈ গ'ল। নাটক লিখিছোঁ, পহিলাতে আৰম্ভ নাটক লিখিছোঁ, নাটক কৰিছোঁ। তাৰপিছত মই বিশেষকৈ মই উপন্যাস 2-এখন লিখিছোঁ যদিও মই প্ৰবন্ধ কিতাপে লিখিছোঁ। মই আশা কৰোঁ ইয়াৰ এই অঞ্চলৰ মানুহ হেম ফুকনকে আদি কৰি তোমাৰ দেউতাকে আদি কৰি এই অঞ্চলৰ মানুহে নিশ্চয় জানে যে ডক্টৰ ভূপেন হাজৰিকাক কঠোৰ সমালোচনা কৰা মানুহজন মই যিখন কিতাপ দ্বিতীয় সংস্কৰণ পৰ্যন্ত ওলাই গৈছিলে। তাৰপিছৰ পৰা মই ধাৰাসাৰে লিখি আছোঁ। কিন্তু তোমাক ক'বলৈ পাই আনন্দিত, সুখী হৈছোঁ যে মোৰ আজি তাৰিখলৈকে মই 24খন কিতাপ উলিয়ালোঁ। 19 চনত 22খন ওলাইছিলে। তেতিয়া মোক অসম চৰকাৰে মোক সাহিত্যিক পেঞ্চন দিবলৈ বাধ্য হ'ল, তাকো যুঁজবাগৰৰ মাজত মোক সাহিত্যিক পেঞ্চনটো দিলে। মই এতিয়া সাহিত্যিক পেঞ্চন লাভ কৰোঁ। মই মানে সাহিত্যিক আৰু সাহিত্য মোৰ সেৱা। এনেকৈ মই যাত্ৰাটো আৰম্ভ হৈছে, এতিয়াও আগবাঢ়িম। আপোনাৰ এই যাত্ৰাটো অব্যাহত থাকক, আমাৰ যুৱ প্ৰজন্মৰ বাবে আপুনি আদৰ্শ হৈ ৰওক। এইখিনিতে আৰু এটা প্ৰশ্ন কৰোঁ যে যুৱ প্ৰজন্মৰ আজিকালি কয় যে উচ্ছৃংখল হৈছে, যুৱ প্ৰজন্মই এই কৰিছে সেই কৰিছে, এই সম্পৰ্কত আপুনি যিহেতু যথেষ্ট অভিজ্ঞ, আপুনি যথেষ্ট অসম ঘূৰিছে বা ভাৰতবৰ্ষৰ বিভিন্ন স্থানলৈ গৈছে, গতিকে আপুনি যুৱ প্ৰজন্মৰ প্ৰতি সাম্প্ৰতিক সময়ত কেনেধৰণে আগবাঢ়ি গ'লে সামাজিকভাৱে দায়বদ্ধ হ'ব পাৰিব, বা যুৱ প্ৰজন্মই কোনবোৰ কাম কৰাটো জৰুৰী বা কেনেধৰণে বস্তুবিলাক লোৱাটো প্ৰয়োজন, এই সম্পৰ্কত যদি অকণমান কয় আমাক। যুৱ প্ৰজন্ম বুলি কওঁতে আজি যুৱ প্ৰজন্মৰ যিটো উচ্ছৃংখলতা বেয়া পাওঁ, আৰু বেয়া পোৱা নহয়, তাৰ হেৰিটোত মানে হয় ঘিত গৰু। কিন্তু কথাটো হৈছে কি যে আমি যুৱ প্ৰজন্মৰ যিটো উচ্ছৃংখলতা, এই উচ্ছৃংখলতাটোত আমি ঘিণ কৰি বেয়াকৈ কঠোৰ সমালোচনা কৰি মই এজন গাৰ্জেন, মই সুখী নহওঁ। মই দায়বদ্ধ, মোৰো তাত দুখ আছে। কাৰণ সেই সমাজখনক এটা ভালভাৱে নিবৰ কাৰণে মোৰ সন্তানটোক যুৱ প্ৰজন্ম হ'ব এদিন, মোৰ সন্তানটোক মই সেই সময়তে মই শিকাব নোৱাৰিলোঁ। আজিকালি মই তোমাক কওঁ যে আজিকালি যুৱ প্ৰজন্মৰ এনেকুৱা এটা অৱস্থা হৈছে যে বাপেকৰ মাটি বাৰী আছে, হাল বাবলৈ যাব লাগে, কোনখিনি মাটি বাপেকৰ তাৰমানে তাৰ হ'বগৈ, সেইবিলাককে নাজানে। আজিকালি বাইক কালচাৰ আমি পোনে যদি কৈ দিওঁ, বাইক কালচাৰ, বাপেকে ৰিটায়াৰ হ'ল, গতিকে ভালকৈ দম দি পেলাই বাপেকৰ পৰা বাইক এখন লৈছে, লৈ একদম ঘূৰি ফুৰিছে, মৌজ কৰিছে, আড্ডা মাৰিছে। কিন্তু সেই কথাটো সেই যুৱ প্ৰজন্মটোক মই দায়ী কৰিবলৈ মই ইচ্ছা নকৰোঁ আৰু নিবিচাৰোঁ। কাৰণ যুৱ প্ৰজন্ম আজি দায়ী মূলতে আছে আমাৰ গাৰ্জেন প্ৰজন্ম থকাখিনি। আমি গাৰ্জেনখিনিয়ে এই যুৱ প্ৰজন্ম, মোৰ সন্তানটোক কি বাটেৰে যাব লাগে মই শিকাব নোৱাৰিলোঁ। আৰু তাৰ লগে লগে প্ৰধান দায়ীটো হ'ল আজি সমাজ ব্যৱস্থা। আজি সমাজ ব্যৱস্থা, এই তথাকথিত গেথেলা মৰা সমাজ ব্যৱস্থাত আজি যুৱ প্ৰজন্মই একো বাদ দেখা নাই। যুৱ প্ৰজন্মই আজি মানে কলেজ ইউনিভাৰ্চিটিৰ পৰা ওলাইছে, আজি তেওঁলোকৰ কাৰণে এটা নিৰাপত্তাজনক কৰ্মসংস্থানৰ অভাৱ, আৰু এই সমাজ ব্যৱস্থা, এই শাসন ব্যৱস্থাই তেওঁলোকক দিব পৰা নাই। আৰু তেওঁলোকক দিয়াৰ বিপৰীতে আজি অতিকে দুখ লগা গাঁৱে গাঁৱে এই শাসক গোষ্ঠীয়ে যি বৰবীৰ বুলি কোৱা হয় মদৰ দোকান খুলি দিছে, আৰু সেই যুৱ প্ৰজন্মক আজি আমাৰ সমাজ ব্যৱস্থাটো ধ্বংস কৰিছে, আৰু পহিলাতে ধ্বংস কৰিছে আমি গাৰ্জেনসকলে। গতিকে এতিয়াও আমি গাৰ্জেনসকল ঐক্যবদ্ধ হ'ব লাগে যে গাৰ্জেনসকলে যুৱ প্ৰজন্মক, মোৰ সন্তানটোক তাৰ পৰা আঁতৰাই আনিবৰ কাৰণে লাজবিহীনভাৱে তেওঁলোকৰ লগত পোনপটীয়াকৈ আলোচনা বা বিলোচনা বা এটা সৌহাৰ্দ্য অৱস্থাৰ সৈতে এই যুৱ প্ৰজন্মক আনিব নোৱাৰিলে কোনো শাসন, কোনো পুলিচে আনিব নোৱাৰে, মই ভাবোঁ। বহুত ভাল লাগিলে আচলতে আপোনাৰ ইমান সুন্দৰ আৰু সাৰুৱা কথাবোৰ শুনি। গতিকে যিহেতু আমাৰ সময় কম, আজিলৈ আপোনাক এনেদৰে বিদায় দিছোঁ। বহুত বহুত ধন্যবাদ, আপুনি ইমানখিনি সময় আমাক দিলে। আপোনাৰ পৰা বহুত কথা জানিব লগা আছে, আৰু মই খুব কৃতজ্ঞ আচলতে আপোনাক ইমান কাষৰ পৰা লগ পাইছোঁ, আৰু মই ভাবোঁ আমি আকৌ লগ পাম, বহুত কথা পাতিম। যি আকাংক্ষা লৈ পেলাই আগবাঢ়িব বিচাৰা তুমি আগবাঢ়ি যোৱা, তুমি সেই আকাংক্ষা পূৰণ হ'ব বুলি মই ধাৰণা কৰোঁ। ধন্যবাদ।